বিশ্বৰ 10খন দীঘল নদীৰ বিষয়ে জানো আহক। নম্বৰ 1, নীল নদী। নীল নদীক বিশ্বৰ আটাইতকৈ দীঘল নদী বুলি গণ্য কৰা হয়। নীল নদীৰ মুঠ দৈৰ্ঘ্য 6650 কিলোমিটাৰ। ভিক্টোৰিয়া হ্ৰদক এই নদীৰ উৎস বুলি গণ্য কৰা হয়। ইজিপ্ত, উগাণ্ডা, ইথিওপিয়া, কেনিয়া, তাঞ্জানিয়া, ৰুৱাণ্ডা, কংগো গণতান্ত্ৰিক গণৰাজ্য, ইৰিট্ৰিয়া, বুৰুণ্ডি, চুডান আৰু দক্ষিণ চুডানৰ মাজেৰে প্ৰবাহিত হৈ আছে। নম্বৰ 2, আমাজন নদী। আমাজন নদীৰ মুঠ দৈৰ্ঘ্য 6575 কিলোমিটাৰ। পানীৰ নিৰ্গমনৰ পৰিমাণৰ ফালৰ পৰা আমাজন নদীক নিঃসন্দেহে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নদী বুলি গণ্য কৰিব পৰা যায়। কিন্তু ইজিপ্তৰ নীল নদীক দীৰ্ঘদিন ধৰি এই উপাধি প্ৰদান কৰি অহাৰ বাবে বিশ্বৰ দ্বিতীয় দীঘল নদী হিচাপে ইয়াৰ স্থান অত্যন্ত বিতৰ্কিত। আমাজনৰ উৎপত্তি নিৰ্ণয়ৰ পৰাই এই বিবাদৰ সৃষ্টি হৈ আহিছে। শেহতীয়াকৈ 2014 চনত কৰা এক অধ্যয়নত দাবী কৰা হৈছে যে আমাজনৰ উৎপত্তি কাৰ্ডিলেৰা ৰুমি ক্ৰুজৰ পৰাই অনুসন্ধান কৰিব পাৰি। নম্বৰ 3, য়াংছে নদী। য়াংছে নদীৰ মুঠ দৈৰ্ঘ্য 6300 কিলোমিটাৰ। য়াংছে নদী বিশ্বৰ তৃতীয় দীঘল নদী আৰু এখন দেশৰ ভিতৰত সম্পূৰ্ণৰূপে বৈ যোৱা আটাইতকৈ দীঘল নদী। ই এছিয়াৰ আটাইতকৈ দীঘল নদী। য়াংছে নদীৰ অৱবাহিকাত বিশ্বৰ আটাইতকৈ জনবসতিপূৰ্ণ দেশ অৰ্থাৎ চীনৰ 1/3 জনসংখ্যা থাকে। নম্বৰ 4, মিছিছিপি নদী। মিছিছিপি নদীৰ মুঠ দৈৰ্ঘ্য 6275 কিলোমিটাৰ। মিছিছিপি, মিছৌৰী আৰু জেফাৰচন নদীৰে গঠিত নদী ব্যৱস্থাটোক বিশ্বৰ 4ৰ্থ দীঘলীয়া নদী ব্যৱস্থা হিচাপে গণ্য কৰা হয়। এই নদী ব্যৱস্থাই আমেৰিকাৰ 31খন ৰাজ্য আৰু 2খন কানাডাৰ প্ৰদেশৰ পানী নিষ্কাশন কৰে। নম্বৰ 5, য়েনিছেই নদী। য়েনিছেই নদীৰ মুঠ দৈৰ্ঘ্য 5539 কিলোমিটাৰ। এইখন বিশ্বৰ 5ম দীঘলীয়া নদী ব্যৱস্থা আৰু আৰ্কটিক মহাসাগৰলৈ সৰ্ববৃহৎ নিষ্কাশন। চেলেঞ্জ নদীক এই নদী ব্যৱস্থাৰ মূৰৰ পানী হিচাপে গণ্য কৰা হয়। নম্বৰ 6, হালধীয়া নদী। হালধীয়া নদীৰ মুঠ দৈৰ্ঘ্য 5464 কিলোমিটাৰ। এই নদীখনৰ পানীৰ ৰং হালধীয়া হোৱা বাবে এই নদীখনক হালধীয়া নদী বুলি কোৱা হয়। নম্বৰ 7, অৱ ইৰ্টিছ নদী। এই নদীৰ মুঠ দৈৰ্ঘ্য 5410 কিলোমিটাৰ। অৱ ইৰ্টিছ, যাক অৱ নদী বুলিও কোৱা হয়। ই য়েনিছেই আৰু লেনা নদীৰ লগতে 3খন মহান চাইবেৰিয়ান নদীৰ ভিতৰত এখনক প্ৰতিনিধিত্ব কৰে। এই নদীখনে আল্টাছ পৰ্বতৰ পৰা বিস্তৃত হৈ আৰ্কটিক মহাসাগৰলৈ বৈ যায়। নম্বৰ 8, পৰণা নদী। পৰণা নদীৰ দৈৰ্ঘ্য 4880 কিলোমিটাৰ। দক্ষিণ আমেৰিকাত অৱস্থিত পৰণা নদী বিশ্বৰ অন্যতম দীঘল নদী আৰু মহাদেশৰ দ্বিতীয় বৃহত্তম নদী। ইয়াৰ নামটো টুপি অভিব্যক্তি পাৰা ৰেহে অনাভাৰ সংক্ষিপ্ত ৰূপ, যাৰ অনুবাদ হৈছে সাগৰৰ দৰে। নম্বৰ 9, কংগো নদী। কংগো নদীৰ মুঠ দৈৰ্ঘ্য 4700 কিলোমিটাৰ। পূৰ্বতে জাইৰে নদী নামেৰে জনাজাত কংগো আফ্ৰিকা মহাদেশৰ ওপৰেৰে বক্ৰ ৰূপত বিস্তৃত আৰু বিষুৱ ৰেখা দুবাৰ পাৰ হোৱা একমাত্ৰ নদী। ইয়াৰ উপৰিও ই পৃথিৱীৰ আটাইতকৈ গভীৰ নদী। কিছুমান ঠাইত 700 ফুটৰ ওপৰত গভীৰতা আছে। নম্বৰ 10, আমুৰ নদী। আমুৰ নদীৰ মুঠ দৈৰ্ঘ্য 4480 কিলোমিটাৰ। উত্তৰ পূব চীন আৰু ৰাছিয়াৰ সীমান্তত বিস্তৃত আমুৰ নদী, যাক হেইলং জিয়াং নামেৰেও জনা যায়।
এই নদীখন বিশ্বৰ 10ম দীঘলীয়া নদী। আমুৰ শব্দটোৰ উৎপত্তি পানী শব্দৰ পৰা বুলি ভবা হয় যদিও চীনা হেইলং জিয়াঙৰ অনুবাদ হৈছে কলা অজগৰ নদী।